নগাঁও জিলা সমিতিৰ ওলামা কাউন্সিল অসমৰ নগাঁও জিলা সমিতিৰ যিবিলাক বিষয়ববী আছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাব লাগিব। কাৰণ আজি প্ৰায় 10টা দিন ধৰি সিহঁতে কঠোৰ পৰিশ্ৰম কৰি ঘৰে ঘৰে যায় এই বুখাৰী কোৰাল আৰু বুখাৰী আজি যিকেইটা খতম হৈছে গোটেইখিনি খতমৰ কাৰণে এই মানুহক দাৱাত দিয়া যিটো কাম আছে এই দাৱাত দিয়া কামটো আমাৰ ওলামা কাউন্সিলৰ সৈনিকসকলে এনেকুৱা এটা পৰিৱেশ 10 দিনৰ ভিতৰত আনিছিল যিটো প্ৰত্যেক মাদ্ৰাছা মছজিদ ঘৰে ঘৰে গৈছিল আৰু ঘৰে ঘৰে যোৱাৰ পিছত আজি এই প্ৰগ্ৰামটো ছাকচেছ হৈছে বুলি আমি ক'ব পাৰি। আৰু সৰ্বপ্ৰথমে আমি দাৰুল হাদিছ ফৰ্মাবিটি মাদ্ৰাছাৰ সৌজন্যত আজি যিটো দোৱা অনুষ্ঠান হৈছিল আৰু সেই দোৱা অনুষ্ঠানত ফৰ্মাবিটি মাদ্ৰাছাৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ ওলামা কাউন্সিলৰ সৈনিকসকলক মোৰ ওলামা কাউন্সিল অফ অসমৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল, যিহেতু সিহঁতে ইমান ধুনীয়া এটা প্ৰগ্ৰাম কৰি গোটেই অসমৰ লগতে ভাৰতবৰ্ষত এটা মেছেজ পঠিয়াইছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত যাতে এটা স্থায়ীভাৱে শান্তি আহে, এই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি এই দোৱা অনুষ্ঠানটো হৈছে। অসমৰ এক ইয়াতো ধৰি লওক আমাৰ খালি আপুনি যে কৈছে অসমৰ ভিতৰতে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে দাৰুল হাদিছ ফৰ্মাবিটি মাদ্ৰাছা এখন ঐতিহাসিক মাদ্ৰাছা আৰু এই মাদ্ৰাছাৰ লগত আমাৰ মুছলমানসকলৰ লগতে মূলসুঁতিৰ মানুহৰো কিন্তু আৱেগ জড়িত হৈ আছে। তাৰমানে সেই যিটো তুলনাই হ'ব নোৱাৰে। আৰু ইয়াত ধৰি লওক আমাৰ প্ৰথম হ'ল ইয়াত যিবিলাক আপুনি কৈছে যে অধ্যয়ন কি হয়, এইটো ইয়াৰ ভিতৰত যি অধ্যয়ন হয় প্ৰথম কথা হ'ল এজন মানুহ হিচাপে গঢ় ল'ব লাগে, এজন সঠিক মানুহ হিচাপে ইয়াৰ পৰা গঢ় লয়। আৰু ইয়াৰ পৰা যিকেইটা পাছ আউট হৈ যায় গোটেইখিনি আপুনি ধৰি লওক শিকিছে নিশিকিছে এইটো পিছৰ কথা, প্ৰথম সি এজন মানুহ সেইটো কেনেকুৱা চলিব লাগে কেনেকুৱা বিহেভ কৰিব লাগে সেইটো শিকে। ইয়াত বিভিন্ন দল সংগঠনসমূহে বিভিন্ন মাদ্ৰাছা বা এটা নিৰ্দিষ্ট জাতিক কেন্দ্ৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰে, কি ক'ব? তাৰমানে অসমৰ কিছুমান টান কেতিয়াবা ধৰি লওক 3 মাহ মূৰে মূৰে 6 মাহ মূৰে মূৰে এইটো আমি সৰুৰ পৰা দেখি আহিছোঁ বা আমাৰ ককা সিহঁতেও দেখি আহিছে যে নতুন নতুন এটা ইছ্যু ওলাই যে ক'ৰবাত কৈছে যে অচিনাকি মানুহ, ক'ৰবাত কৈছে এইটো সেইবিলাক আমি বিলকুল জ্ঞান নকৰোঁ আৰু এইবিলাক আমি গুৰুত্বও নিদিওঁ। আমাৰ এটাই সংগ্ৰাম সেইটো হ'ল কি আমি কেনেকৈ আমাৰ জাতিটো হাইলি এডুকেটেড পাৰ্চন হ'ব। আমাৰ ভিতৰত কেতিয়া 20 বছৰ পিছত প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ADC আমাৰ মুছলমান মানুহৰ থাকিব লাগিব, আমাৰ IPS থাকিব লাগিব, আমাৰ DC থাকিব লাগিব, প্ৰশাসনিক যিবিলাক বিষয়া আছে সেইবিলাক আমাৰ থাকিব লাগিব। আমাৰ এইটো টাৰ্গেট। কোনোবা কি কৈছে নেদেখাজন অমুক তুমুক এইবিলাকক আমি কোনো গুৰুত্ব নিদিওঁ। আমাৰ সংকল্প হৈছে অহা 20 বছৰৰ ভিতৰত আমাৰ মাইনৰিটি মুছলমান প্ৰতি ডিষ্ট্ৰিক্টত এজন প্ৰশাসনিক বিষয়া হৈ দেখাব লাগিব। আৰু সেইকাৰণেই আমি ওলামা কাউন্সিলে কঠোৰ পৰিশ্ৰম কৰি যাম যাতে আমাৰ 20 বছৰৰ পৰৰ যিটো অভিযান সেইটো যাতে ছাকচেছ হয়।